নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ অভিমতত আমি কি কথা পাতিব বিচাৰিছো উচ্ছেদক লৈ ৰাজ্যৰ ৰাজনীতি এক প্ৰকাৰ উত্তপ্ত হৈ আছে আজিৰ দিনটোটো মুখ্যমন্ত্ৰী বা বিৰোধী দলৰ মাজত বাকযুদ্ধ অব্যাহত আছে এই উচ্ছেদক লৈ আৰু সেই কাৰণে আজি আমি আকৌ এবাৰ উচ্ছেদক লৈ কথা পাতিব বিচাৰিছো এই কাৰণে নামনিৰ পৰা এবাৰ উজনি অসমলৈকো উচ্ছেদৰ যি অভিযান হেয়া ত্বৰান্বিত কৰাৰ কথা আজিও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়াম ঘাটত উচ্ছেদ চলোৱাৰ কথা কৈছে আৰু তাৰ পিছত শোণিতপুৰ জিলাৰ এটা বিশেষ অঞ্চলত হয়তো উচ্ছেদ চলোৱা হ'ব আৰু তেনেকুৱা সময়তে কিন্তু আজি আপসুৰ ফালৰ পৰা সংবাদমেল পাতি ঘোষণা কৰা হৈছে যে যিটো স্থানত চৰকাৰে জাননী প্ৰেৰণ কৰিছে উচ্ছেদৰ কাৰণে সেই স্থানত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰিব এই বিষয়টোকে আজিৰ অভিমতত আমি আলোকপাত কৰিম আমাৰ মাজত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া মই খালেক ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো নাগৰিক সমাজৰ হৈ প্ৰণৱ দলে আছে মই প্ৰণৱ দলক অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় আছে মই কিশোৰ উপাধ্যায়ক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু এপসুৰ উপসভাপতি তেখেত কোকৰাঝাৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে কাৰামদাও ৱাৰী মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰথমতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ গোৱালপাৰা জিলাত যি উচ্ছেদ অভিযান চলিল আৰু তাৰ পিছত কি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হ'ল এজনৰ মৃত্যু কেইবাজনো গুৰুতৰভাৱে আহত আনকি আৰক্ষীৰ লোকো আহত হ'বলগীয়া হোৱাৰ পিছত এই গোটেই ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো বক্তব্য ইতিমধ্যে আপোনালোকে দেখিছে তাৰ পিছতো মই অকণমান দেখুৱাই ল'ব বিচাৰিছো এই কাৰণে যে গোৱালপাৰা জিলাত সংঘটিত হোৱা সেই ঘটনাৰ কাৰণে গুলিয়াবলগীয়া যেটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে মূলতঃ কংগ্ৰেছক দোষাৰোপ কৰা হৈছে সঁচাকৈ ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰগেহঁতৰ উচতনিৰ কাৰণে গোৱালপাৰাৰ সেই স্থানত এই পৰিৱেশৰ সূচনা হ'ল নেকি কিন্তু একেটা সময়তে বিৰোধী পক্ষই একো উলুটা কথা কৈ আছে মই দুজন নেতাৰ দুটা বক্তব্য দেখুৱাব বিচাৰিছো কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা বক্তব্য আৰু আজি কোৱা বক্তব্যৰ কিয়দংশ প্ৰথমতে চাওক তাৰ পিছতেই মই অখিল গগৈ বিশেষকৈ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই অখিল গগৈ তাত উপস্থিত হৈছিলগৈ গোৱালপাৰাৰ সেই উচ্ছেদিতৰ কাষত তেওঁ থিয় হৈছিল আৰু তাত গৈ তেওঁ কি দেখিছিল আৰু তাৰ পিছত কি কৈছেহি কালি আৰু আজি অখিল গগৈ কি কৈছে মই হেও দেখুৱাম প্ৰথমতে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি আৰু আজিৰ বক্তব্য যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰগে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায় ইটা লাঠি দা জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে
প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয় বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয় যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলাই উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত এজন লোকৰ মৃত্যু হয় এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয় ঘটনাৰ তদন্ত চলিব আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয় তেওঁলোকে যিয়েই নকক কিয় অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়াহ'লে ফায়াৰিঙো নহ'লহেঁতেন গুলীকাণ্ডও নহ'লহেঁতেন উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল নহয় মানুহখিনি সৰুখুটিটো একেটাই ঘটনা হৈছিলে গতিকে এইটো পেটাৰ্ণ কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয় কোনোবাই গৈ উত্তেজিত কৰি দিয়ে উত্তেজিত হৈ যায় এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি আৰু আজিৰ বক্তব্যৰ কিয়দাংশ মই পোনে পোনে খালেক ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ যে সঁচাকৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে নহা হ'লে পাইকানত এই ঘটনাটো সংঘটিত নহ'লহেঁতেন দেখি গোৱালপাৰা শান্তিপূৰ্ণভাৱে আছিল হঠাৎ উত্তপ্ত হৈ গ'ল মানে কংগ্ৰেছে সঁচাকৈ উচতাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰি পেলালে নেকি চাওক প্ৰথমে আমি চাব লাগিব কাৰণ বেকগ্ৰাউণ্ডত অকণমান নকলে নহ'ব প্ৰথমে পৰ্বতজোৰাত উচ্ছেদ কৰাৰ কথা আছিলে তাৰ বড়ো ৰাইজে জনজাতি ৰাইজে তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তাত নোৱাৰিলে আৰু তাৰপিছত সেই সময়তে আপোনালোকক মই মনত পেলাই দিছোঁ যে সেই সময়তে গৰু চোৰৰ কাহিনীয়ে অসমৰ আকাশ বতাহ পাত উত্তাল কৰি ৰাখিছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছ্যু ডাইভাৰ্ট কৰাত উস্তাদ যেহেতু গৰু চোৰৰ কাহিনীয়ে গীৰ গাই কেলেংকাৰীয়ে তেওঁৰ চৰকাৰৰ স্থিতি থৰক বৰিক কৰি পেলাইছিল সেই সময়ত ইছ্যু ডাইভাৰ্ট কৰাটো তেওঁৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছিল কাৰণ তেওঁৰ বিশ্বস্ত মন্ত্ৰী এজনক তাত জড়িত আৰু সেইকাৰণে চাপৰত দুটা উদ্দেশ্য এহাতেদি আদানীক শক্তিশালী কৰা যেহেতু আদানীক পৰ্বতজোৰাত মাটি দিব পৰা নাই গতিকে মুখ্যমন্ত্ৰীয়ে তেখেতক চাপৰত মাটি দিব আৰু একে সময়তে গৰু চোৰৰ কাহিনীটো কেনেকৈ তল পেলাব সেই উদ্দেশ্যত তেখেত সফল হ'ল মই বিফল হোৱা বুলি নকওঁ চাপৰত উচ্ছেদ হ'ল তাৰপিছত গৈ যেতিয়া চাপৰৰ উচ্ছেদ হ'ল এই কাহিনীটোক তেওঁ এটা অন্য ৰূপ দিব লাগিলে কাৰণ প্ৰথমে তেওঁ আপুনি যদি পুৰণি বাইত যদি চায় তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে সেই উচ্ছেদ কৰা বুলি কৈছিলে তাৰমানে মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌতম আদানীও খিলঞ্জীয়া হৈ গ'ল বাকীবোৰৰ কথা বাদেই দিয়ক এইটো অদ্ভুত কথা অসমৰ মুখ্যমন্ত্ৰী একমাত্ৰ ক'ব পাৰে
যে খিলঞ্জীয়া গৌতম আদানীও খিলঞ্জীয়া আৰু সেই গোটেই কথাটোক এটা অন্য পিনেৰে ঢাল খুৱাই লোৱাৰ কাৰণে পাইকানৰ উচ্ছেদ কৰা হ'ল পাইকানৰ কাহিনীটো বেলেগ এতিয়া এই যে উচ্ছেদৰ মই মূল আপোনাৰ কথাৰ উত্তৰ দিম আজি বৰদুৱাৰ লোহাৰঘাট বৰদুৱাৰ আজি মুখ্যমন্ত্ৰীয়ে ধাৰণা দিব খুজি আছে বংগ বুলিও কেতিয়াবা ক'ব বাংলাদেশী বুলিও ক'ব বাংলাদেশী বুলিলে আমি বুজো যে বাংলাদেশী যেতিয়া উচ্ছেদ কৰিব তেতিয়া আমাৰ সীমা পাৰ কৰি দিব লাগিব অসম আৰু ভাৰতৰ সীমা পাৰ কৰি দিব লাগিব গৰুখুটিটো কৈছিল তেখেতে কিন্তু গৰুখুটিত আমি দেখিলোঁ সেইসকল লোকক দলগাঁৱত সংস্থাপিত কৰা হ'ল অন্য জেগাত তেওঁলোকক সংস্থাপন দিয়া হ'ল এই যে যদি বাংলাদেশী বুলি কয় বাংলাদেশীৰ কাৰণে আমাৰ কোনো দয়া মায়া মমতা নাই যদি তেওঁলোকে আইডেণ্টিফাইড বাংলাদেশী হয় তেওঁলোকৰ স্থান বাংলাদেশ কিন্তু তেওঁলোকক আকৌ সংস্থাপন দিয়ে মুখ্যমন্ত্ৰীয়ে এহাতেদি স্বদেশী মানুহক বাংলাদেশী কৈ এটা ৰাষ্ট্ৰদ্ৰোহ কৰি আছে আনহাতেদি আকৌ বাংলাদেশীক সংস্থাপন দি যদি তেওঁলোক বাংলাদেশী হয় সেইটো এটা ৰাষ্ট্ৰদ্ৰোহ সেইটো এটা বেলেগ কাহিনী তাৰপিছত মুখ্যমন্ত্ৰীয়ে যদিও বিজেপি দলে বিজেপিৰ মুখপত্ৰ আছে তেওঁলোকে ভোট বেংকৰ বিৰোধিতা কৰা বুলি কয় কিন্তু আটাইতকৈ যদি বেছি কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰে সেই দলটো বৰ্তমান ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে কেনেকৈ পৰিৱেশটো হিন্দু মুছলমান কৰিব পাৰে তাৰ কাৰণে আকৌ পাইকানত আৰম্ভ কৰিলে এতিয়া বৰদুৱাৰ মই বৰদুৱাৰৰ কথা কৈছোঁ তাৰ আভা মানুহখিনি কি হ'ব আৰু আজি যদি চাই আজি মই মনত পেলাই দিছোঁ এইমছত মিণ্টু দেউৰীয়ে প্ৰাণ দিব লগা হৈছিল মিণ্টু দেউৰী কোনো বংগমূলীয় মানুহ নহয় মিণ্টু দেউৰীয়ে এতিয়াও জাষ্টিছ পালে জানো আজি কাৰ্বি আংলঙত আদানীক যিবোৰ মাটি দিব খুজিছে এইবোৰ কাৰ মাটি সেইবোৰ কিন্তু কোনো বংগমূলীয় মানুহৰ মাটি নহয় তো এই চৰকাৰখনে এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিলে এই চৰকাৰখন অসমৰ সকলো দুখীয়া নিচলা মানুহৰ বিৰোধী আৰু আপুনি সঠিকভাৱে উত্থাপন কৰিছে প্ৰতিবাদ হৈছে আৰু আজি আপুনিয়ে উলুকাই দিছে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজি চাৰিদুৱাৰৰ বা নদুৱাৰৰ উচ্ছেদৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছে আপুনি যদি বনাঞ্চল মুক্ত কৰিব খোজে হয় 2005 চনৰ আগৰ কথাটো বেলেগ বনাঞ্চল মুক্ত কৰিব খুজিলে 2005 চনৰ পিছৰ সকলো মানুহকে কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো বেলেগ তেওঁক বনাঞ্চল মুক্ত নহয় তেওঁ ৰাজনীতি কৰিব লাগে আৰু তেওঁৰ চৰকাৰৰ তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যিবোৰ উত্থাপন হৈছে সেই অভিযোগবোৰক কেনেকৈ ঢাক খুৱাই ৰাখি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰি কেনেকৈ অসমৰ মানুহক বিভ্ৰান্ত কৰিব পাৰি সেইটো তেওঁৰ লক্ষ্য এতিয়া আপুনি যিটো কৈছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ কথা গোটেই ভাষণ উলিয়াই লওক মুখ্যমন্ত্ৰীৰ কথাটো নহ'ব ক'ত তেখেতে গান্ধী ডাঙৰীয়াই বা খাৰ্গে ডাঙৰীয়াই উচ্চতাই দিছে হয় এটা কথা কৈছে সেইটো কথা আমাৰ ভিতৰুৱা সভাতো কৈছে আৰু ৰাজহুৱা সভাতো কৈছে যেনেকৈ কাজিৰঙাত থকা হৰিণে নিশা ভালকৈ শুব নোৱাৰি আমাক ৰাজহুৱা সভাত গোটেইখিনি কোৱা নাই আমাৰ সভাখনত ভালকৈ কৈছে ৰাহুল গান্ধী ডাঙৰীয়াই কিয় শুব নোৱাৰে কাৰণ হৰিণে জানে যে কোনোবা নহয় কোনোবা এদিন বাঘ সিংহৰ হাতত মৃত্যু হ'ব ঠিক অসমৰ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়াও কৈছিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে শয়নে সপনে ভাবি থাকে যে যিদিনাখন তেওঁৰ চৰকাৰ নাইকিয়া হৈ যাব সেইদিনা তেওঁ জেলবন্দী হ'ব লাগিব আৰু এই জেলৰ কথা শুনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ তেখেতে এনেও কিন্তু ভয়াতুৰ মানুহ মুখ্যমন্ত্ৰী তেখেতে দাংকপ যিমানেই মাৰক কাৰণ যেতিয়া বিজেপিয়ে তেখেতক এতিয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া কি কয় বেলেগ কথা বিজেপিয়ে যেই চাৰ্জশ্বিট প্ৰকাশ কৰিছিলে বিজেপি পাৰ্লামেণ্টাৰী পাৰ্টি চাৰ্জশ্বিট প্ৰকাশ কৰাৰ লগে লগে তেখেত কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল গতিকে ভয়াতুৰ মানুহ ক্ষমতা নহ'লে তেখেতে থাকিব নোৱাৰে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেই জেলৰ কথা ক'লে তেখেতে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আজি তেখেতে কৈছে ৰাহুল গান্ধীক জেলত ভৰাব হয় বহুত কেছ লগাইছে বিজেপি চৰকাৰে কিন্তু বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ সংসদ সদস্য পদ বাতিল কৰিলেও জেলত ভৰাবলৈ কিন্তু সাহস পোৱা নাই আজি এজন নিৰ্বাচিত সাংসদ তেওঁ এটা শব্দৰ কাৰণে তেওঁৰ সদস্য পদ বাতিল কৰিছিল আৰু দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে সেই সদস্য পদ বাহাল ৰাখিছে যদি মহামান্য উচ্চতম ন্যায়ালয়ে যদি বাহাল নাৰাখিলহেঁতেন এই নিৰ্বাচনতো ৰাহুল গান্ধী ডাঙৰীয়াই নিৰ্বাচন খেলিব নোৱাৰিলেহেঁতেন গতিকে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনীতি কৰি থাকিব কিন্তু অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই এটা ভাল বস্তু দেই তেওঁক এটা কিন্তু মই ভাল কথাকো তেওঁক ক'ব লাগিব তেওঁ বতৰটো ভালকৈ বুজি পায় তেওঁ বুজি পাইছে যে তেওঁৰ চৰকাৰৰ দিন চমু চাপি আহিছে ঠিক আছে সেইকাৰণে যেন তেন প্ৰকাৰণ কাৰণ যোৱাবাৰতো পপুলাৰ মেণ্ডেট লৈ মুখ্যমন্ত্ৰী হোৱা নাই যোৱাৰ নিৰ্বাচনটো হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে
সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে নিয়ম মতে সোণোৱাল ডাঙৰীয়াহে মুখ্যমন্ত্ৰী হ'ব লাগিছিল কিন্তু মেণ্ডেটক হাইজেক কৰি এগৰাকী জনজাতি আজি কিমান খিলঞ্জীয়াৰ কথা কয় কিন্তু এগৰাকী জনজাতি মুখ্যমন্ত্ৰীক জনজাতি নেতাৰ আসনখন লৈ ল'লে তেখেতে গতিকে তেখেত যেনে তেনে প্ৰকাৰণে ক্ষমতাত থাকিব খোজে তেওঁ দেৱালৰ লিখন বুজি পায় আৰু সেইকাৰণে তেওঁ এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে ঠিক আছে মই কিছু উপাধ্যায়ৰ কাষলৈকে আহিব বিচাৰিছোঁ কিন্তু তাৰ আগতে মই অখিল গগৈ মই কথা যিহেতু আপোনালোকক কৈছিলোঁ আৰম্ভণিতে যে হিমন্ত বিশ্ব শৰ্মাই কালি আৰু আজি কি কৈছে দেখুৱালোঁ অখিল গগৈ কালি আৰু আজি এই দুয়োটা দিনতে কি কৈছে মই অকণমান দেখুৱাই লৈছোঁ তাৰপিছতে উভতি আহিম মানুহে আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে পুলিচে গৈ ৰাস্তা কাটি দিছে পুলিচে গৈ তেওঁলোকে তৰি থোৱা তম্বুবিলাক ভাঙি দিছে পুলিচে গৈ তেওঁলোকক ঘৰে ঘৰে গৈ মাৰপিট কৰিছে তাৰপিছত মানুহে কোনোবাই এটা শিলগুটি দলিয়াইছে তাকো মানুহ মৰিছে দুজন গুলি খাই 20 জন 30 জন মানুহৰ অৱস্থা বেয়া পুলিচে এজনে মাত্ৰ দুখ পাইছে সেইটোকে ডাঙৰ কৰি তেওঁলোকে গোটেই বস্তুটো আগবঢ়াই নিব খুজিছে মই ভাবো যে পুলিচৰ দুষ্কাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুষ্কাৰ্যক আমি সকলোৱে নিন্দা কৰা উচিত মানে চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে মই আজিৰ যেটো গুলিচালনাৰ ঘটনাত নিহতৰ ঘটনাটোক নিন্দা কৰিছো পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো এটা কথা কওঁ বিজেপি চৰকাৰে আজিকালি নিজৰ ইচ্ছামতে গোটেই নেৰেটিভটো বনাই দিয়ে উচ্ছেদিত মানুহে পুলিচক আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে আৰু উচ্ছেদিত মানুহক যেতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰিছে তেতিয়াহে উচ্ছেদিত মানুহকে ৰিটেলিয়েট কৰিছে কোনো পুলিচ নিহত হোৱা নাই মই জনামতে এজন পুলিচে অকণমান শিলগুটি এটাত আঘাতপ্ৰাপ্ত হৈছে তাৰ বাহিৰে পুলিচৰ বিশেষ একো আঘাত নাই কিন্তু বিজেপি চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে ৰাইজেহে পুলিচক আক্ৰমণ কৰিছে ৰাইজেহে মানে পুলিচক আক্ৰমণ কৰি ধৰাখাই কৰি দিছে কিন্তু আসলতে আসল কথাটো হ'ল যে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ পাইকান অঞ্চলৰ এখন ৰাজহ গাঁৱত আছুডুবি নামৰ এখন ৰাজহ গাঁৱত মানুহ অহা যোৱা কৰা পকী ৰাস্তাটো খান্দি আছিল জেচিবি লৈ মানুহে প্ৰতিবাদ কৰিলে তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিলে লাঠিচাৰ্জ কৰোঁতে মানুহবিলাকে তেতিয়া তাৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন কৰি থাকিলে প্ৰতিবাদ কৰোঁতে তেওঁলোকে গুলিয়াই দিলে আৰু গুলিয়াই দিয়াৰ পাছতহে আমি দেখিবলৈ পাইছোঁ যেতিয়া এজন মানুহ মৰি গৈছে দুজন মানুহ মৰি গৈছে তেতিয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ৰাইজে হাতত লাঠি আৰু শিলগুটি দলিওৱা আমি দেখিবলৈ পাইছোঁ আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহে যিয়ে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত আহোম মানুহ আছে কোচ আৰু কলিতা মানুহ আছে ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে তাৰ ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজো আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয় চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এইটো অন্যায় কথা অখিল গগৈ আৰু কিছু কথা কৈছিল এনেকৈ কালিও কৈছে তেখেতে আজিও কৈছে
মই কিশোৰ উপাধ্যায়ক স্বাগতম জনাইছোঁ, কিন্তু মই তেখেতৰ বক্তব্যলৈ অহাৰ আগতে অকণমান বিৰতি লৈ ল'ব লাগিব, কাৰণ তেখেতক মই সময় দিব লাগিব। এইফালে আব্দুল খালেক ডাঙৰীয়াই যথেষ্টখিনি কথা কৈছে আৰু অখিল গগৈ বক্তব্যখিনিক লৈও চাগে কিশোৰ উপাধ্যায় মুখ্য মুখপাত্ৰ হিচাপে উপস্থিত থাকি কিছু কথা ক'ব লাগিব। মই পোনে পোনে কিশোৰ উপাধ্যায় ডাঙৰীয়া আপোনাৰ কাষলৈকে আহিছোঁ। আপুনি বিৰতিৰ পূৰ্বে ক'ব লাগিছিল, মই ক'বলৈ দিব পৰা নাছিলোঁ, কওক এতিয়া। নমস্কাৰ। খালেকদা মোতকৈ ছিনিয়ৰ হয় হোষ্টেলত, গতিকে তথাপিও আজি দায়িত্বৰ খাতিৰত আৰু যুক্তিৰ খাতিৰত আৰু অসমৰ খাতিৰত মই কিছু কথা তেখেতৰ কথা ক'ব লাগিব। এতিয়া তেখেতে যি ধৰণে কথা ক'লে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে আজি এই কথা বতৰাবোৰ কোৱা হৈছে, যিটো কথা ক'লে তেখেতে যে ভাৰতীয় জনতা পাৰ্টীয়ে ইলেকশ্যন মেনিফেষ্টোত প্ৰতিশ্ৰুতি দি আমি যে এই বনাঞ্চল, সত্ৰৰ মাটি বেদখল, PGR, VGR এই গোটেই ভূমি যে আমি উদ্ধাৰ কৰিম, এই কথা কৈ আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছোঁ আৰু অসমৰ মানুহে সেই প্ৰতিশ্ৰুতিত প্ৰতিয়ন গৈ ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিছে। এতিয়া আমাৰ দায়িত্ব কি? আজি তেখেতে যেনেকৈ কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে বিগত দিনবোৰত 1,20,000 বিঘা মাটি বেদখলকাৰী উচ্ছেদ কৰি ঘূৰাই লৈছে। তো এই তেখেতে যেনেকৈ আজি 2-3 মাহৰ কথা কৈছে, 2-3 মাহত 1,20,000 মাটি ঘূৰাই লৈছে নেকি? এইটো আজি 4-5 বছৰ 5 বছৰ 6 বছৰৰ কথা হ'ল। সেইকাৰণে তেখেতে যিটো কথা কৈছে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে যেনেকৈ কংগ্ৰেছে কৰে, তেনেকুৱা ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি আপুনি দেখিব এটা জাজমেণ্ট আছে, জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱৰ জাজমেণ্ট আছে। তাত স্পষ্টকৈ পেৰা 22ত অৰ্ডাৰ কৰা আছে যে কেতিয়া কৰিছিল 2011 চনত। 2011 চনত প্ৰতিটো ষ্টেট গভৰ্ণমেণ্টক কোৱা হৈছে যে বনাঞ্চল, PGR, VGR যিবিলাক কমিউনিটি লেণ্ড আছে সেইবিলাক গোটেই ক্লিয়াৰ কৰিব লাগে বুলি জাজমেণ্ট আছে। আৰু আজি আপুনি হাইকোৰ্টত যিমান জাজমেণ্ট দিছে, এই যে এই এভিকশ্যনৰ এগেইনষ্টতো বহুত মানুহ কোৰ্টত আহিছে, কোৰ্টত অহাৰ পিছত চাব প্ৰতিটো জাজমেণ্টত হাইকোৰ্টে কোৱা আছে জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱৰ কেছ কোৱা আছে। তো 2011 চনত যদি তেখেতসকলৰ চৰকাৰ থাকোঁতে এই কামবোৰ নকৰাহেঁতেন, এই কামবোৰ কৰাহেঁতেন, সেইসকল মানুহক বাধা দিয়াহেঁতেন, আজি এই ঘটনাবোৰ নহয়। এতিয়া আপোনাক এটা সাধাৰণ এটা কথা কৈছোঁ, আজি 2 দিন আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰেছ কনফাৰেন্স কৰিছিল আৰু যিটো ভিডিঅ' আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, লখিমপুৰত উচ্ছেদ হোৱাৰ 2 দিন পিছত মণিপুৰৰ পৰা মাইনৰিটি মানুহ, মুছলিম মানুহ আকৌ তাত আহিছে থাকিবলৈ। আপুনি এতিয়া কথাটো হ'ল আজি কংগ্ৰেছে যে কি বুলি কয় যে গৰাখহনীয়াত অসুবিধাত পৰা মানুহ আহিছে, বানপানীৰ পৰা, মণিপুৰৰ পৰা মুছলমান মানুহ লখিমপুৰত কিহৰ তাগিদাত আহিছে? আজি শালমাৰাৰ পৰা এজন মানুহ, ঠিক আছে তেখেতক বানপানী অসুবিধা কৰিলে, গৰাখহনীয়াই তেখেতৰ মাটি লৈ গ'ল, আমি মানিলোঁ। এতিয়া কথা হ'ল সেইজন মানুহ তাৰ পৰা উঠি গোৱালপাৰাত ক'ৰবাত ধুবুৰীত মাটি নিবিচাৰি ক'ত গ'ল? লখিমপুৰত কিয় গ'ল? গতিকে একেলগে মাটি দখল কৰাৰ যিটো প্ৰক্ৰিয়া, আজি 1 বিঘা 2 বিঘা নহয়, আজি 63 লাখ বিঘা মাটি আজি এই ঘটনাবোৰ হৈছে। আজি যদি বানপানী হওঁতেই যদি মানুহে মাটি দখল কৰিব লাগে, তেতিয়াহ'লেতো মাটি প্ৰথম কোনে দখল কৰিব? লখিমপুৰ আৰু ধেমাজিৰ মানুহে কৰিব লাগিছিল, কিয়নো গোটেই 50 বছৰটো তাতে বেছি বানপানী। কিন্তু আজি বানপানীৰ কাৰণে, গৰাখহনীয়াৰ কাৰণে সেইসকল মানুহেতো মাটি দখল কৰা নাই, কিন্তু এইসকল মানুহে কিয় মাটি দখল কৰিছে? এই কথাটো আমি চাব লাগিব। আৰু এই যে আজি আপুনি কৈছে, আজি কংগ্ৰেছে কওক যে আজি যিসকল আৰু প্ৰিডমিনেণ্টলি মুছলমান মানুহে মাটি দখল কৰিছে, এইটোতো আৰু কোনেও ডিনাই কৰিব নোৱাৰে। এতিয়া এই যে এই ঘটনাবোৰ, আজি আপুনি বৰদোৱা ক্ষেত্ৰৰ কথা দাদাই ক'লে, বৰদোৱা থানৰ কথা কৈছে। বৰদোৱা থানৰতো অৱস্থা নাছিল বিজেপি চৰকাৰ অহাৰ আগত। খালেকদাহঁতৰ চৰকাৰে, কংগ্ৰেছৰ চৰকাৰে উদগনি দিছিল বৰদোৱা থানৰ নিচিনা ইমান পবিত্ৰ থান, আমি যি থান ৰক্ষা কৰিব লাগে, সেই থানত কংগ্ৰেছ চৰকাৰে বেদখল কৰিবৰ কাৰণে উৎসাহ প্ৰদান কৰিছিল। আজি আপুনি ৰামপুৰ সত্ৰ চাই আহক, 600 বিঘা মাটি আজি 1 লেচা মাটি নাই আজি সেই সত্ৰ। আপুনি নিজে জানিব, আপুনি লখিমপুৰৰ হয়, আপুনি গোমঠা সত্ৰৰ আপুনি চাই আহিব কি অৱস্থা হৈছে তাত। আজি তাত ডেকা সত্ৰাধিকাৰ, আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ গুপ্তাংগ কাটি হত্যা কৰা হৈছে মাটি দখল কৰিবৰ কাৰণে। এইবিলাক কি মিছা কথা নেকি? সেইকাৰণে আমি কিছুমান কথা কিন্তু নিৰ্মোহভাৱে বিশ্লেষণ কৰিব লাগিব এই মাটি দখলৰ অভিযান। আজি আদানীক কৈ দিছে, আম্বানীক কৈ দিছে, আদানীক কংগ্ৰেছে দিয়া লিষ্ট মই গাই দিম নেকি? যে মুন্দ্ৰা পোৰ্ট
কেতিয়া দিছিল কংগ্ৰেছৰ সময়ত দিয়া হৈছিল গৌতম আদানীক আজি মুন্দ্ৰা পাৱাৰ প্লান্ট 8,580 মেগাৱাটৰ 22,000 কোটি টকাৰ যিটো কন্ট্ৰেক্ট 2006-8 চনত দিয়া হৈছিল কাৰ চৰকাৰ আছিল তাত আজি মুন্দ্ৰা পোৰ্ট আৰু এসিজে যিটো আছিল মাৰ্কেট ভ্যালু 50,000 কোটি কেতিয়া দিয়া হৈছিল 2007 চনত দিয়া হৈছিল কাৰ চৰকাৰ আছিল দিল্লীত আজি তিৰোদা পাৱাৰ প্লান্ট 3,300 মেগাৱাটৰ 15,000 কোটি টকাৰ প্ৰজেক্ট কোনে দিছিল 2011 চনত কাৰ চৰকাৰ আছিল 2011 চনত তেনেকৈ ঠিক দহেজ পোৰ্ট ডেভেলপমেণ্ট 7,000 কোটি টকাৰ 2009 চনত দিয়া হৈছিল মনমোহন সিঙৰ চৰকাৰ আছিল হাজিৰা পোৰ্ট এক্সপানশ্যন 4,000 ক্ৰ'ৰ 2011 চনত এই কথা বতৰাবোৰ আজি আদানীক আমাৰ তাত লগাই দিলেই মানুহে বিশ্বাস নকৰে আৰু এটা কথা আজি আমি বাৰে বাৰে কৈছোঁ যে আমাৰ ল'ৰা আজি তামিলনাডুত গৈছে আজি আমাৰ ল'ৰা বাংগালোৰত চাকৰি কৰিব গৈছে আমাৰ গাঁৱৰ ল'ৰা গৈছে আজি যদি আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নকৰোঁ যদি আদানী আজি যদি খালেক দাই কয় বোলে নহয় আদানীক দিব নালাগে 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট কৰি যদি কংগ্ৰেছে বনায় আমাৰ ক'বলৈ নাই কংগ্ৰেছেও ক'ব মাটি কংগ্ৰেছে কওক যে আদানীক দিব নালাগে আম্বানীক দিব নালাগে কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্টক দিব নালাগে আমি কংগ্ৰেছৰ মানুহে আমি ইণ্ডাষ্ট্ৰি কৰিম লওক দায়িত্ব আজি অসমৰ ডেকা আজি তামিলনাডুত যাবলগীয়া হৈছে অসমৰ ডেকা আজি বাংগালোৰত যাবলগীয়া সপ্তাহে দিনে দিনে মৃত্যুৰ বাতৰি আহিছে সেইসকলৰ মৃত্যু কি আমি আলোচনা নকৰিম নেকি সেইসকলক আমি কি মৃত্যুৰ মুখৰ পৰা নবচাম নেকি তাৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰিৰ প্ৰয়োজন আছে আৰু সেইকাৰণে চৰকাৰেতো লুকাই চুৰকৈ কৰা নাই কামবোৰ আজি চৰকাৰে আজি এটা ডাঙৰ অনুষ্ঠান পাতিলে সেই অনুষ্ঠান পাতি সকলো ইণ্ডাষ্ট্ৰিয়েলিষ্টক মাতা হৈছে আমন্ত্ৰণ আৰু এইটো অকল বিজেপিয়ে কৰা নাই নহয় আজি তেলেংগানাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ গোটেইকেইখন চৰকাৰে কৰিছে তেলেংগানাৰ চৰকাৰৰ লগত আম্বানীৰ আদানীৰ প্ৰজেক্ট নাই জানো কিমান প্ৰজেক্ট আছে এতিয়া কথাটো হ'ল আজি কংগ্ৰেছে এইসকল মানুহে যাতে মাটি দখল হৈ 65 লাখ বিঘা দখল কৰক আজি তেখেতসকলে আহি বিভিন্ন সমষ্টিত তেখেতসকলে যিটো পলিটিকেল জিঅ'গ্ৰাফি চেঞ্জ কৰক আৰু তেওঁলোকৰ পলিটিকেল জিঅ'গ্ৰাফি চেঞ্জ হ'লে কংগ্ৰেছ শাসনত আহিবৰ কাৰণে সুবিধা হয় 2001 চনত এইটো কওঁতে ধৰ্মৰ নিচিনা শুনা যায় 2001 চনত অসমত মুছলিম বিধায়ক আছিল 21 জন বিধায়ক হওঁতে কাৰো আপত্তি নাই আজি সেই ডেমোগ্ৰাফিটো চেঞ্জ হৈ কিমান হৈছে 31 জন হৈছে এতিয়া কোনোবাই ক'ব পাৰে মুছলিম বিধায়ক 21ৰ পাৰি খালেকদা এমএলএ হৈছে আমাৰ মোৰ হোষ্টেলৰ সিনিয়ৰ তেখেত বিধায়ক হওঁতে মই বেয়া পোৱা নাই বিষয়টো হৈছে যে পলিটিকেল ডেমোগ্ৰাফি চেঞ্জ হয় আজি পলিটিকেল ডেমোগ্ৰাফি চেঞ্জ হৈ আপুনি 31 41 51 64 হ'বলৈ কেইদিন আছে এই কথা বতৰাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগিব তাৰ লগে লগে এতিয়া অখিল গগৈৰ কথা হৈছে অখিল গগৈ হৈছে এতিয়া আজমলৰ আৱৰ্তমানত নতুন আজমল হ'বৰ কাৰণে অখিল গগৈ প্ৰচেষ্টা কৰি সেইকাৰণে চুমা খাই ফুৰিছে গতিকে অখিল গগৈৰ কথাটো তেওঁ আজি নতুনকৈ আজমল হ'বলৈ চেষ্টা কৰিছে আৰু সেইটো হৈছে কংগ্ৰেছ মাইনৰিটিৰ মুছলমানৰ লিডাৰ হ'ব নে অখিল গগৈ হ'ব সেইটো তেওঁলোকৰ যুদ্ধ তাত আমাৰ ক'বলগীয়া নাই কিন্তু আজি যি ঘটনা হৈছে তাত এই ঘটনাত কংগ্ৰেছৰ লিডাৰশ্বিপ সম্পূৰ্ণভাৱে দায়ী কিয় পাইকানত নহ'লে আপুনি তাৰ আগত ধুবুৰীত চাপৰতো ঘটনা হৈছিল চাপৰত তেনেকুৱা ঘটনা হোৱা নাই কিন্তু আজি চাপৰতো শান্তিপূৰ্ণভাৱে উচ্ছেদ সম্পূৰ্ণ কৰাৰ পিছত যদি তেওঁলোকে ঘটনা ঘটোৱাহেঁতেন তেতিয়া আগদিনাই ঘটালে হয় ঠিক আছে কিন্তু নাই মোৰ ক'বলগীয়া আছে খালেকদাই যেনেকৈ ক'লে বা অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে আপুনি চাওক এইটো আমি কোৱা কথা নহয় মানুহে ফেচবুকত ভিডিঅ' দেখিছে কেনেকৈ জাঠি জং সেই জাঠি জংটো হঠাৎ হাতত লোৱা জাঠি জং নহয় আপোনালোকে ভিডিঅ'ত দেখিছে যে কেনেকৈ মানুহে মুঠি জাঠি জং দালৈ কেনেকৈ ওলাই আহিছে এই কথা বতৰাবোৰ ইমান প্ৰিপাৰেশ্যন কিহৰ কাৰণে আৰু আজি আপুনি বেদখল ক'ত কৰিছে বনাঞ্চল বনাঞ্চল আজি অখিল গগৈ ডাঙৰীয়াৰ 2012 চনত কংগ্ৰেছৰ এগেইনষ্টত 50টা মহা অভিযোগ আছিল ইয়াত আছে এইটো অখিল গগৈৰ কিতাপ হয় মই কোৱা কথা নহয় ইয়াত কোৱা হৈছে 39 নম্বৰ যিটো তেওঁলোকৰ মহা অভিযোগ কংগ্ৰেছে অসমৰ বনিজ সম্পদ ধ্বংসত অৰিহণা যোগাইছে অৰণ্য ৰক্ষা কৰা নাই জলাশয় ধ্বংস কৰিছে গতিকে এইবিলাক দখল হ'ব নালাগে কোৱা আছে আজি অখিল গগৈয়ে 2012 চনত তেওঁ কি আছিল তেতিয়া বেলেগ কৃষক মুক্তি সংগ্ৰামৰ প্ৰেচিডেণ্ট আছিল কিবা আছিল তেওঁ তেতিয়া কোৱা কথা আজি ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আছে তেতিয়া কংগ্ৰেছে যেতিয়া কৰিছিল তেতিয়া কংগ্ৰেছে কৰোঁতে বেয়া আছিল আমি আজি সেই কথাটো আমি নকৰি আজি তাৰ পৰা উচ্ছেদ কৰিছোঁ ঠিক আছে এই কথাত আজি অখিল গগৈ আকৌ উলটা ৰূপ কংগ্ৰেছৰ ৰূপ ধৰি আগুৱাই গৈছে গতিকে অসমৰ জনসাধাৰণে দেখি আছে
ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত একেলগে উচ্ছেদ হ'ব, বনাঞ্চলৰ ৰক্ষা কৰা হ'ব, PGR VGR মাটি যিমান আছে সেইবিলাকো উচ্ছেদ কৰা হ'ব। তাৰ লগে লগে কোনো খিলঞ্জীয়া মানুহক অসুবিধাত নেপেলোৱাকৈ আজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো কৰিব লাগিব। কিয় যে আমাৰ ঘৰৰ গাঁৱৰ ডেকালৰা বাংগালোৰৰ পৰা ঘূৰি আহি ঘৰৰ মাকে ৰন্ধা ভাত খাই ইণ্ডাষ্ট্ৰিত গৈ চাকৰি কৰা আমাৰ যুৱক ওলাব লাগিব। মই ধন্যবাদ জনাইছোঁ কিশোৰ উপাধ্যায়ক। মই প্ৰণৱ দলৈৰ কাষলৈ আহিছোঁ। দুগৰাকীৰ বক্তব্য আপুনি শুনিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বক্তব্যও আপুনি শুনিলে। এতিয়া কথা হ'ল যে এই যে যিবিলাক আমি এতিয়া কথা পাতি আছোঁ, কংগ্ৰেছেই হওক বিজেপিয়ে হওক, এই উচ্ছেদ কৰা মানুহবিলাকতো ৰাতিটোৰ ভিতৰত বহাগে নাছিল, এইবিলাকতো কেতিয়াবাই বহিছিল। তেতিয়া চৰকাৰবিলাকে কি কৰিছিল? কংগ্ৰেছৰ দিনত যদি বহিছিল সেইবিলাক মানুহ, তেতিয়া আজি খালেক ডাঙৰীয়াই যিখিনি কথা কৈছে, তেতিয়াহ'লে তেখেতসকলেও চাগে ক'ৰবাত ইয়াৰ কাৰণে দায়ী। ঠিক একেধৰণে 10 বছৰ হ'ল বিজেপিৰ চৰকাৰ। এতিয়া 10 বছৰত তাততো স্কুল প্ৰতিষ্ঠা হৈছে, তাত ইমান পকা ঘৰ বনাইছে, তাততো এটা প্ৰশাসন আছে। হয়, যদি ফৰেষ্ট ৰিজাৰ্ভ হয় তেতিয়াহ'লে তাত এই বিষয়াবিলাকে কি কৰিছিলে ইমান দিনে? এনেকুৱা যদি তাত ঘৰ বিল্ডিং বনি গৈছিল। এতিয়া নিতুমণি দা, আমি দুয়োজন জ্যেষ্ঠ বক্তাৰ কথাখিনি শুনিছোঁ আৰু আমি ইতিমধ্যে অসমৰ জনগণে অনুভৱ কৰিছে যে 26ৰ বাতাবৰণ, যিহেতু ইলেকশ্যন, আগন্তুক ইলেকশ্যন আহি আছে, কি ধৰণে সকলোবোৰ বস্তু এতিয়া ৰাজনীতিকৰণ হৈছে। অসমীয়া সাধাৰণ মানুহৰ কথা যেন এই উমগামত তল পৰিছে ক'ৰবাত। আমি যদি কওঁ আজি যি ধৰণে এই ধৰণৰ এটা বিভাজনমূলক ৰাজনীতি এতিয়া কৰা হৈছে, যি ধৰণৰ বৰ্বৰ উচ্ছেদ চলোৱা হৈছে, তাৰ পক্ষপাতিতা কিন্তু অসমীয়া জনগণ নহয়। কিয়নো যদি তাত দেশী বিদেশীৰ কথা আহে, তাৰ এটা প্ৰক্ৰিয়া আছে, যাৰ কাৰণে সমগ্ৰ অসমীয়া জাতিয়ে এটা দিন নিৰ্ধাৰণ কৰিছিল, এটা প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিছিল। তাৰ ফলত এটা ডাঙৰ কুচকাৱাজ চলোৱা হ'ল, বহু লক্ষ লোকক তেখেতসকলে লিষ্টৰ আওতালে আনিলে। সেই গোটেই খচৰাসমূহ ক'লৈ গ'ল আজিৰ দিনত আমি নাজানো। কিন্তু বৰ্তমান সময়ত আমি যি ভুগি আছোঁ, আমি এই ভুগি থকা আমাৰ জনগণৰ কথা ক'বলৈ যাম। আমি এতিয়া উঠি অহা প্ৰজন্মৰ মানুহ হিচাপে যি দেখা পাই আছোঁ, মই নিজে বোকাখাটৰ হয় আৰু কাজিৰঙাৰ দাঁতিকাষৰীয়া মানুহ। আজি উপাধ্যায় ডাঙৰীয়াই বনাঞ্চলৰ কথা কৈছে, খুব তেখেতে বল দি কৈছে যে আমি মুক্ত কৰিব লাগে। হয়, মই কৈছোঁ যে আজি 1964ৰ পৰা অসমত লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হোৱা নাই। তেনে প্ৰতি 10 বছৰে লেণ্ড ছাৰ্ভে এণ্ড ছেটেলমেণ্ট হ'ব লাগিছিল, যিয়ে চৰকাৰ নাথাকক। তাত লাগিলে আগত কংগ্ৰেছ আছিল, এতিয়া বিজেপি আছে। লেণ্ড ছেটেলমেণ্ট এণ্ড ছাৰ্ভে নকৰাকৈ তেখেতসকলে বসুন্ধৰা আঁচনি আনিছে, যাৰ ফলত কিন্তু সৰহসংখ্যক মানুহক, আজি জনজাতীয় মানুহক কৈছিল যে 40-50 বিঘালৈকে আপোনালোকে মাটি পাব, কিন্তু তাৰ কোনো ফলশ্ৰুতি আমি দেখা নাপালোঁ। আজি আমি দেখা পাইছোঁ, ঢেৰ মেৰ পাছলৈ মই নাযাওঁ, কিন্তু মই প্ৰকৃতাৰ্থত যি দেখিছোঁ, যি ভুগিছোঁ, সেইটো ক'বলৈ যাম। আজি তেখেতসকলে ডাঙৰ অনুষ্ঠান পাতি, মানে অসমৰ উন্নতিৰ কাৰণে, ফিনান্সৰ কাৰণে তেখেতসকলে আদানী আম্বানী বহু লোকক ৰেড কাৰ্পেট পাতি আজি মাটি আনিছে। তাৰ ফলত আমি মাটি ক'ত দিছে তেখেতসকলে, ৰাইজে সেইটো মনত ৰাখিছেনে? আজি কাৰ্বি আংলঙত 18,000 বিঘা খটখটিৰ কাষত মাটি, তাত প্ৰায় 20,000 কাৰ্বি মানুহক তাৰ ভোগ দখলী 6 ছেডিউলৰ মাটি, তেখেতসকলৰ মাটি তাৰ পৰা উচ্ছেদ কৰি এটা সৌৰশক্তি প্ৰকল্প বনাবৰ কাৰণে তেখেতসকলে উদ্যত হৈছে। কিন্তু প্ৰকল্পটো যদি বনাব লাগে, তাৰ আগতে কিছুমান প্ৰক্ৰিয়া থাকে, সেইসমূহ প্ৰক্ৰিয়া কেতিয়া তেখেতসকলে অৱলম্বন কৰিব। আজি আপোনালোকে ডিমা হাছাওত চাওক, 9,000 বিঘা তেখেতসকলে আদানীক দিছে, 18-9 28,000 বিঘা হ'ল। আৰু আম্বানীক CBG কম্প্ৰেছ বায়'গেছ প্লাণ্টৰ কাৰণে 10,000 বিঘা দিছে, 12,000 বিঘা দিছে। এই সকলোবোৰ কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাওৰ দৰে সৰু এটা অঞ্চলত। আৰু আমি সকলোৱে এতিয়া গম পাইছোঁ যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা নতুন ৰিপৰ্ট আহিছে, আৰু সেই ৰিপৰ্টটো যদি অসমীয়া জাতিয়ে নিজৰ দস্তাবেজ, ভৱিষ্যতৰ দস্তাবেজ হিচাপে যদি নাচায়, এই উপনিৱেশিক ৰূপত যি ভাৰত চৰকাৰখনে আমাৰ অসমক যি তেখেতসকলে ট্ৰিট কৰিছে, তাৰ কিন্তু আমি চৰম ৰিচোৰ্চ কাৰ্চ আমি ভুগিব লাগিব জাতি হিচাপে। আমি যদি হিন্দু মুছলিম বুলি বিভাজিত হৈ থাকোঁ, আজি জনজাতীয় অজনজাতীয় বুলি যদি আমি বিভাজিত হৈ থাকোঁ, তেনে এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ কিন্তু আমি হেৰুৱাম ক'ৰবাত। আজি অসমৰ বিজ্ঞ ৰাজনীতিবিদসকলে দায়িত্ব ল'ব লাগিছিল অসমীয়া জাতিৰ সংজ্ঞাটো আমাক দিবৰ কাৰণে,
কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাক অসমীয়া জাতিৰ সংজ্ঞাটো দিবলৈ সক্ষম নহল আকৌ সেই একেখাৰ কথাকে যি 1971 আগত 1950s পৰা চলি থকা একেই নেৰেটিভ আজিৰ দিনতো তেখেতসকলে নতুনকৈ ৰিফাৰবিছ কৰি এটা দিল্লী কেন্দ্ৰিক হিন্দুত্ববাদী এটা তাত প্ৰলেপ সানি পেলাই আৰু এটা মাৰাত্মক ব্যাধি ইয়াত আমাৰ অসমৰ জনগণৰ কাষত এৰি দিছে আৰু সেইটো সেই কেঞ্চাৰেষ্ট সেই প্ৰক্ৰিয়াটোক কিন্তু আমি বাধা দিব লাগিব আৰু আমাৰ মেইন কনচাৰ্ণ হ'ল আজি আমাৰ জনজাতীয় আমাৰ থলুৱা মানুহখিনি আমাৰ সকলো অসমত থকা নাগৰিক যিসকল ভোটাধিকাৰ হয় যিসকলক আজি NRCৰ প্ৰক্ৰিয়া আপোনালোকে আনিছে তাত NRCৰ প্ৰক্ৰিয়া কৰি যদি আপোনালোকে বাহিৰ কৰিব পৰা নাই বাংলাদেশৰ লগত চুক্তি কৰে পাকিস্তানৰ লগত চুক্তি কৰে তাত কোনো অসমীয়াই বাধা দিয়া নাই সেইবোৰ কৰক আপোনালোকে ইয়াত বিভাজন কৰি ইয়াত সকলোকে মানুহক মৰা কথা কৰা এই ৰাজনীতি আমি মুঠেও এটা ভাল ইংগিত দেখা নাই ঠিক আছে মই ধন্যবাদ জনাইছো মই পুনে কোকৰাঝাৰলৈ যাম কিন্তু তাৰ আগতে আজি এপছুৰ সভাপতি দীপেন বৰুৱে সংবাদমেল সম্বোধন কৰি এই উচ্ছেদৰ সন্দৰ্ভত কি কৈছিল মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ চাৰিদুৱাৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা বিশেষভাৱে প্ৰায় 40টা পৰিয়ালৰ টাৰ্গেট কৰি পেলাই এভিকশ্যন নটিচ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল কিন্তু আমি দেখিছোঁ যে এইটো নদুৱাৰ এই অঞ্চলত চাৰিদুৱাৰ এই অঞ্চলত বিশেষভাৱে ৰাজনৈতিক এটা ষড়যন্ত্ৰ ৰাজনৈতিক এটা যি ষড়যন্ত্ৰৰ এটা কৰি পেলাই সেই মানুহখিনিক উচ্ছেদত এভিকশ্যনত নটিচ প্ৰেৰণ কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক নিখিল বড়ো ছাত্ৰ সন্থাই এই কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমি নিন্দা কৰিছোঁ আৰু বৰ্তমান এই কাৰ্যক মুখ্যমন্ত্ৰীক চিধাচিধি হস্তক্ষেপত এইটো স্থগিত ৰখা হৈছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা আমি জনাইছোঁ আৰু যিসকলে এই ষড়যন্ত্ৰত লিপ্ত আছে যিসকলে জনজাতি ভূমিপুত্ৰ এই লোকসকলক উচ্ছেদৰ কাৰণে নটিচ প্ৰেৰণ কৰা হৈছে সেই যি মানে পক্ষ সেই যি ফেক্টৰ্ছবিলাকক নিখিল বড়ো ছাত্ৰ সন্থাই আমি যথাযুক্ত উপযুক্ত আমি ইয়াত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদায় সাজু আছোঁ আৰু এই ক্ষেত্ৰত আমি কোনো কাৰণত আপোচ কৰা নহ'ব সেই কথাটো আজি আমি স্পষ্টভাৱে ক'লোঁ চৰকাৰৰ যি পদক্ষেপ আমি সদায় আদৰণি জনাম আৰু মানৱতাৰ খাতিৰত কিছু দৃষ্টি সদায় ৰাখিব লাগিব আৰু এই কথাকো আমি ক'ব বিচাৰিছোঁ যে উচ্ছেদ কৰিবলৈ যাওঁতে যাহাতে এই যে ঘৰ জ্বলোৱা মানে স্কুল জ্বলোৱা এই কাৰ্যবিলাক যি এটা মানে নেগেটিভ ফৰ্চে মানে বিদ্যালয় পৰ্যন্ত মানে জ্বলাই দিয়া যি এটা কাণ্ড কৰিছে আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ এইটো আমি কেতিয়াও গণ্য নকৰোঁ আৰু ইয়াৰ কাৰণে এই ফেক্টৰবিলাকৰ ওপৰত যাতে কঠোৰ ব্যৱস্থা লয় বেআইনীভাৱে বেদখল কৰাৰ কাৰণে আইন আছে চৰকাৰ আছে প্ৰশাসন আছে আইনে নিজৰ দৃষ্টিভংগীত কাম কৰিব আইনে নিজৰ দৃষ্টিত একশ্যন ল'ব দীপেন বৰুৱে এনেকৈ আৰু কিছু কথা কৈছিল মই এই মুহূৰ্তত উপসভাপতি নিখিল বড়ো ছাত্ৰ সন্থাৰ খৰুমদা ৱাৰী আছে আমাৰ লগত মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যিখিনি কথা আপোনালোকৰ সভাপতিয়ে কৈছে আজি আমি দিনত দেখিছোঁ আৰু ইতিমধ্যে আমাৰ নিউজতো বাজিছে আপোনালোকে চাৰিদুৱাৰ আৰু নদুৱাৰত সেই খিলঞ্জীয়া মানুহক উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে সদ্যহতে আপোনালোকৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা বুলি কৈছে কিন্তু তাৰ পিছতো আজি কিন্তু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত স্পষ্ট কৰিছে যিবিলাক বনাঞ্চল কাৰোবাৰ দখলত আছে সেইবিলাক মুক্ত কৰা হ'বই বেদখলকাৰীক উচ্ছেদ কৰা হ'বই আজি কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেকৈও কৈছে নমস্কাৰ পোনপ্ৰথমে আমাৰ সভাপতি যি কথা ক'লে আৰু তেওঁৰ যি যুক্তি আমাৰ ইয়াত চাৰিদুৱাৰ বা নদুৱাৰ অঞ্চলত যিমান বনাঞ্চল এৰিয়াত এতিয়া বসবাস কৰা আমাৰ ট্ৰাইবেলসকল বা বড়োৰ লগত মিচিং আছে ক'ত বা গাৰো আছে তো তেনেকুৱা অঞ্চলত আমাৰ যি হিষ্টৰিকেল ইনজাষ্টিছ সেইটো মীমাংসা কৰিবৰ কাৰণে অলৰেডি ফৰেষ্ট ৰাইটছৰ দ্বাৰা তাতে বহুত সংখ্যক আমাৰ এই অঞ্চলত শোণিতপুৰ আৰু বিশ্বনাথক more than 12,000 FRA rights grant কৰা হ'ল এতিয়া শোণিতপুৰ অঞ্চলত আৰু যে চাৰিদুৱাৰ অঞ্চলত
কিছু অঞ্চল ৱাইল্ড লাইফ এৰিয়া আছে, কিছু অঞ্চল নৰ্মেল এৰিয়া আছে। তো তাতেও সকলো যি গ্ৰাম সভাৰ পৰা লৈ DLC লৈকে যি প্ৰচেছ ফৰেষ্ট ৰাইটছ গ্ৰাণ্ট কৰাৰ যি প্ৰচেছ আছে সেইটো সকলো ইয়াতে যি প্ৰচিডিউৰৰ মতে হৈ আজিলৈকে তাত দিবলৈহে বাকী আছে। তো তেতিয়া এই যিটো ফৰেষ্ট ৰাইটছৰ যি জাষ্টিছ দিবলৈ গৈ আছে সেইটো সময়ত এনেকুৱা নটিচ দিয়াটো আমাৰ কাৰণে এইটো গ্ৰহণযোগ্য নহয়। তো ইয়াৰ কাৰণে আমি সেইটো আমাৰ সভাপতি এইটো প্ৰতিবাদ কৰিছে। আৰু ইয়াৰ লগত আমি চাওঁ যে বিভিন্ন সময়ত বিভিন্ন মানে তাত বসবাস কৰাৰ যে ফৰেষ্ট ৰাইটছ গ্ৰাণ্টৰ ক্ষেত্ৰতো তাতে ৰাজনীতিক ষড়যন্ত্ৰৰ দ্বাৰা আমাক এনেকুৱা মানে পেলাই থোৱা নিচিনা এটা পৰিস্থিতি আহিছে। আমি 2010ৰ পৰা আমি 2010ৰ পৰা আমি সেইটো লাগি আছোঁ যে ফৰেষ্ট ৰাইটছ ক্লিয়াৰ কৰিব লাগে, কিয়নো তাত উপযুক্ত তাত আমাৰ ফৰেষ্ট ৰাইটছৰ কাৰণে কমিউনিটি ৰাইটছৰ কাৰণে যেহেতু তাত হেবিটেট ৰাইটছৰ কাৰণে বহুত অংক তাত মানে এতিয়াও যি বনাঞ্চল এৰিয়া আছিলে তেতিয়াৰ সময়ত বনাঞ্চল আছিল, এইটো এতিয়া বসবাস কৰাৰ যে গাঁও আৰু তাত ইলেক্ট্ৰিচিটি আছে, তাত গভৰ্ণমেণ্টৰ অনুষ্ঠান আছে, তাত আমাৰ হস্পিটেল আছে, তাত আমাৰ স্কুল আছে। চ' বিভিন্ন তাত চৰকাৰী স্কিম তাত গৈ পাইছে। কিছু অঞ্চল পঞ্চায়ত আছে, কিছু অঞ্চল পঞ্চায়ত নাই। আৰু আজিৰ যি প্ৰক্ৰিয়াত বড়োলেণ্ড অঞ্চলৰ লগত অন্তৰ্ভুক্ত কৰাৰ কাৰণে বিটিআৰ অঞ্চলত আজি তাৰ শোণিতপুৰ বিশ্বনাথৰ পৰা আমাৰ 60 ভিলেজ য'ত মানে অন্তৰ্ভুক্ত হ'ল। তো এইটো এটা আমাৰ জাষ্টিছ দিলৰ কাৰণে এইটো এটা প্ৰচিডিউৰ চলি আছে। তো আজি এই এনেকা আমাৰ যে ট্ৰাইবেল বা ইণ্ডিজিনিয়াছ সকলৰ কাৰণে এনেকা যদি নটিচ পঠাই পেলাই আমাক যদি থ্ৰেট কৰে তেতিয়া আমাৰ কাৰণে এইটো ভাল নহয়। আৰু আমি এই কথাটোও চাইছোঁ যে ক'ৰবা আমাৰ বড়োলেণ্ডৰ বৰ্ডাৰ এৰিয়াত চাপৰ ডুবৰিৰ ওচৰত তো আমি যেতিয়া 2012ৰ কথা আনো বা আমাৰ এই অঞ্চলত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিলে তেতিয়া বহুত অসমৰ মানুহ বা ৰাজনীতিত এটা পৰিৱেশ আছিলে য'ত মানে বড়োসকলে খেদাই দিয়ে কিবা দিয়ে। তো এই খাণ্ডৱৰ ক্ষেত্ৰতো কিন্তু মেইন সমস্যা আছিলে এনক্ৰচমেণ্ট। তো মেইন সমস্যা আছিলে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া এনক্ৰচমেণ্টৰ ক্ষেত্ৰত আৰু বিভিন্ন ট্ৰাইবেল বসবাস কৰা বড়োলেণ্ড অঞ্চলত বসবাস কৰা বনাঞ্চলত আমাৰ নন ট্ৰাইবেলসকলে তাত এনক্ৰচ আছে। তো আজিও আমাৰ সেইটোৱে ভয় যে চাপৰত ইভিকশ্যন কৰাৰ লগে লগে চাপৰৰ অঞ্চলৰ মানুহ আমাৰ ইয়াত সোমাব নেকি। তো ইয়াৰ কাৰণে আমি বি নজৰ ৰাখিব এটা বাধ্য হ'ল যে বড়োলেণ্ডত আকৌ যাতে অহা দিনত যাতে আৰু গোষ্ঠীগত সংঘৰ্ষ নহয়, কিয়নো ইয়াত এতিয়া অস্ত্ৰ নাই, ইয়াত আন্দোলন নাই, ইয়াত আমাৰ এইটো এটা সমাজ গঠন কৰাৰ কাৰণে ডেভেলপমেণ্টৰ এটা সুযোগ লোৱাৰ ক্ষেত্ৰত আজিৰ চৰকাৰ বিটিআৰ চৰকাৰ হওক অসম চৰকাৰ হওক ইয়াত বহুত দূৰাই ইয়াতে মানে ভাল এটা পৰিৱেশ মিষ্টাৰ ৱাৰী 4 বছৰত এটা পিচফুলি এটা গভৰ্ণমেণ্ট চলি আছে। মিষ্টাৰ ৱাৰী, মই আপোনাক আৰু এটা কথা কওঁ যে ইয়াত আমাৰ কিশোৰ উপাধ্যায়ে কৈছে কিছু সময় পূৰ্বে যে দুই ধৰণৰ উচ্ছেদ হৈছে, আৰু এটা হৈছে বনাঞ্চল বেদখল মুক্ত কৰা আৰু আনটো হৈছে উন্নয়নৰ স্বাৰ্থত কেতিয়াবা মাটি চৰকাৰে ল'বলগীয়া হৈছে, ইয়াত কিছু নিবনুৱাৰ ভৱিষ্যতৰ স্বাৰ্থত বা আমাৰ উদ্যোগ স্থাপনৰ স্বাৰ্থত। অসমীয়া ডেকা ল'ৰাবিলাকক বাহিৰলৈ যোৱাতকৈ অসমতে যদি আমি কাম দিব লাগে তেনেহ'লে ইয়াত উদ্যোগ লাগিবই, আৰু উদ্যোগ স্থাপনৰ কাৰণে কোনোবা আদানী বা আম্বানী এনেকুৱা উদ্যোগপতিক আদৰণি জনাবই লাগিব, আৰু তেতিয়াতো মাটি লাগিবই। এতিয়া আপোনালোকৰ BTADৰে ধৰক সেই পৰ্বতজোৰাত অলপতে এটা ডাঙৰ প্ৰকল্প স্থাপনৰ কাৰণে চৰকাৰে যুঁজা কৰিছিল, কিন্তু তীব্ৰ আপত্তি দৰ্শালে একাংশ তাৰ স্থানীয় লোকে, আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে আনকি ক'বলগীয়া হ'ল যে যদি আপোনালোকে প্ৰকল্পটো নিবিচাৰে তেনেহ'লে হয়তো আমি বেলেগলৈ দি দিবলগীয়া হ'ব পাৰে। দুই ধৰণৰ এতিয়া মই কৈছোঁৱেই যে ইয়াত দুই ধৰণৰ উচ্ছেদ হৈ আছে এতিয়া, এক বনাঞ্চল মুক্ত কৰাৰ স্বাৰ্থত আৰু আন একাংশ কিন্তু উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰক মাটিৰ প্ৰয়োজন হৈছে। এতিয়া আপোনালোকে দুইটাৰে বিৰোধিতা কৰিছে মোটামুটি। হয়, আমি এক প্ৰক্ৰিয়াটোত হ'ল আপুনি কোৱাৰ দ্বাৰা বা আমাৰ বিভিন্ন তাত উল্লেখ কৰিছে যে ইণ্ডাষ্ট্ৰি ইনডিউচ বা ডেভেলপমেণ্ট ইনডিউচ ডিছপ্লেচমেণ্ট আমাৰ ইয়াত হ'বলৈ গৈ আছে কিছু ঠাইত। তো ইয়াৰ কাৰণে বড়োলেণ্ড অঞ্চলত যি পৰ্বতজোৰাত প্ৰতিবাদ হৈছে তাত আমি নিখিল বড়ো ছাত্ৰ সন্থাও আমি ৰাইজৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে তাত মাটিটো ঠিক কৰিব লাগে, ফৰেষ্ট এৰিয়া যোনটো লৈছে ঠিক কৰিব লাগে। ইয়াৰ কাৰণে আমি আলোচনাও কৰা হৈছে যে আদানী পাৰ্টিৰ লগত APDCLৰ লগত BTR চৰকাৰৰ লগত এফচু DC SP লৈ তাত ট্ৰাইপাৰ্টাইট তেনেকুৱা এটা মেকানিজমৰ কাৰণে আলোচনা কৰা হৈছিলে। তথাপিও তাত এই যিখিনি আমাৰ ট্ৰাইবেল অঞ্চল হয় বা ট্ৰাইবেল বসবাস কৰা গাঁও হয়
তো এইখিনি অঞ্চল বাদ দিলে আমাৰ ডেভেলপমেণ্টত আমি ৱেলকাম কৰিম বুলি আমি নিখিল বড়ো ছাত্ৰ নেতা স্পষ্ট কৰি দিছোঁ আৰু তাৰ পিছত যিটো প্ৰচিডিঅ'ৰ আছে যে বিভিন্ন বক্তব্য আমাৰ ক'লে আমাৰ দলে ডাঙৰেও কৈছে যে তাতে প্ৰচিডিঅ'ৰ আছে কেনেকৈ আমাৰ শিক্ষিত অঞ্চলত ট্ৰাইবেল লেণ্ডক ল'ব গৈছে আৰু যিটো ট্ৰান্সফাৰ ছাবজেক্ট হয় বড়োলেণ্ডৰ তো ইয়াত প্ৰচিডিঅ'ৰ এষ্টাব্লিছ কৰিব লাগে পাব্লিক কনচালটেশ্যন আনিব লাগিব গাঁৱৰ কনচালটেশ্যন আনিব লাগিব তো আমি এই প্ৰচিডিঅ'ৰটো বিচাৰি আমি গাঁৱৰ লগত এতিয়া আমি আলোচনা কৰিব চেষ্টা কৰি আছিলোঁ কিন্তু ইতিমধ্যে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য তাৰ পিছত বিটিআৰ চৰকাৰ বা অসম চৰকাৰে এইটো ভাবিব লাগিব কিন্তু আমি নিখিল বড়ো ছাত্ৰটো আমি ডেভেলপমেণ্টৰ বিৰোধী নহয় ইণ্ডাষ্ট্ৰীৰ বিৰোধী নহয় কিন্তু আমাৰ নবনীয়া যে ইউথছ যে আমি সদায় ফেচ কৰি আছোঁ তো ইয়াৰ কাৰণে প্ৰচিডিঅ'ৰত হ'ব লাগে আৰু যি ফৰেষ্ট অঞ্চলত আমাক জাষ্টিছ দিলাবৰ কাৰণে ফৰেষ্ট ৰাইটছ এক্ট আছে আৰু তাৰ বাবে কাক বা এনক্ৰ'জাৰ্ছ বুলি ইভিক কৰিব লাগে সেইটো বিভিন্ন ঠাইৰ পৰা ট্ৰাইবেল নন ট্ৰাইবেল আৰু বিভিন্ন ইছ্যু আছে তাত এইটো আমাৰ বড়োলেণ্ড অঞ্চল বা শোণিতপুৰ বিশ্বনাথৰ ক্ষেত্ৰত হওক তো গোটেই অসমত যেনেকৈ এটা কিছুমান ঠাইত ইনজাষ্টিছৰ মানে যি হৈ আছে বা ইনহিউমেন কিছুমান ৰোল য'ত মানে এব্ৰাবলি প্লে কৰা হয় তেতিয়া মানে এটা ৰিপাৰ্কেশ্যন আহে যে পাব্লিকৰ হওক তাত বসবাস কৰা এভিক্টেড ডেভেলপমেণ্ট ইনডিউচ হওক চ' ডিছপ্লেচ হোৱা মানুহজনৰ তাত মানে আকৌ ৰিপাৰ্কেশ্যন সদায় থাকি যায় তো ইয়াৰ কাৰণে ভাবি চিন্তি আমি চৰকাৰকো অনুৰোধ কৰিম যাতে গোটেই প্ৰচেছটো যাতে ডিউ প্ৰচেছৰ লগত ফ'ল' হৈ হয় মই ধন্যবাদ জনাইছোঁ আপোনাক মই খালেক ডাঙৰ আমাৰ অনুষ্ঠানটো একদম শেষৰ ফাললৈ আহিছোঁ এটা কথা যে বনাঞ্চল বেদখল মুক্ত হোৱাটো সকলোৱে বিচাৰে তাত কোনোবা হিন্দু কোনোবা মুছলমান এইবিলাক কথা নাহে আমি বনাঞ্চলবিলাক বনাঞ্চল হৈ থকাটো আমি বিচাৰিবই লাগিব বনাঞ্চলক লৈ ৰাজনীতি কেতিয়াও হ'ব নালাগে বা কোনো তাত ভোট বেংক স্থাপনৰ কথা কেতিয়াও ভাবিব নালাগে এতিয়া আপুনি যিটো কথা ক'লে যে এইটো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এইটো এটা কৌশল বুলি ক'লে আৰু কিশোৰ উপাধ্যায় আপোনাৰ সন্মুখতে কৈছে মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে কি কংগ্ৰেছ কি বিজেপি তাৰমানে আমি সাধাৰণ মানুহে কিছুমান গম নোপোৱা ৰাজনীতি অলপ পলমকৈ পোহৰলৈ আহে নেকি যিটো সকলো মানুহে গম পায় চাওক প্ৰথম মই চৰকাৰ কংগ্ৰেছ বিজেপিৰ কথা দেখা নাই আজি বনাঞ্চলৰ মাটি যি বেদখল হৈছে যদি চৰকাৰৰ সদিচ্ছা থাকিলহেঁতেন হয় কিছু মানুহে গৈ তাত বেদখল কৰিছে এইটো সঁচা কথা যাৰ চৰকাৰে হওক লেট মি চে হয় আজি সেই বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্বত বন সুৰক্ষা বাহিনী আছে ডাঙৰ বনৰ বিষয়াসকল আছে ৰাজহ চক্ৰ আজি সোণাপুৰ কচুতলিত মাজতে আমাৰ বিৰোধী দলপতি RTI কৰোঁতে কৈছে তাত বেদখল হোৱা নাই তো এই যিসকল বিষয়াৰ ভুলৰ কাৰণে যিসকল বিষয়াৰ গাফিলতিৰ কাৰণে এনেকুৱা লাৰ্জ স্কেল বেদখল হ'বলৈ পালে চৰকাৰে জানো তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিছে এক্সেক্টলি সোণাপুৰ কচুতলিত জানো ব্যৱস্থা কৰিছে আজি পাইকানত জানো কৰিছে মুখেৰে অকল কৈ থাকিলে নহ'ব যদি তেনেকৈ বিষয়াসকলক তেওঁলোকে অৱসৰ লোৱাৰ লগে লগে তেওঁলোকৰ দায়িত্ব শেষ নহয় যদি তেওঁলোকক পানিছ কৰাৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন ভৱিষ্যত বেদখল কম হ'লহেঁতেন 1 নম্বৰ কথা 2 নম্বৰ কথা আজি যিটো ধাৰণা দিয়া হৈছে যেনে এজিফ অকল মুছলমানকহে উচ্ছেদ কৰিছে হয় মুছলমানসকল বেছি ভুক্তভোগী হৈছে আৰু চৰকাৰৰ ক্ষেত্ৰত এটা উদ্দেশ্য প্ৰণোদিত বিশেষকৈ মুখ্যমন্ত্ৰী আজি 55,000 বিঘা মাটি উচ্ছেদ কৰিছে তাৰ 6,000 বিঘাতহে আমাৰ পাৰ্টিৰ আজি এটা প্ৰেছ মিট আছিল তাত স্পষ্ট 6,000 বিঘাতহে মুছলমান সম্প্ৰদায়ৰ আজি 18,000 আৰু 12,000 আম্বানী আৰু আদানীক যিটো কাৰ্বি আংলঙত দিব তাত কিন্তু মুছলমান নাই আমি ইণ্ডাষ্ট্ৰী বিৰোধী নহয় কংগ্ৰেছ ইণ্ডাষ্ট্ৰী বিৰোধী নহয় কিন্তু আমি অল্টাৰনেটিভ প্লান থাকিব লাগিব যে এই লোকসকল ক'ত যাব কি এই লোকসকল ক'ত যাব কি কৰিব তাৰ অল্টাৰনেটিভ প্লান থাকিব লাগিব আজি পাইকানত আজি ৰাস্তা আজি মানুহক উচ্ছেদ কৰা হৈছে কোৰ্টৰ মতে থাকিব দিছে এটা ৰাস্তা কাটি দিয়া হৈছে পকী ৰাস্তা আজি কোৰ্টৰ কথা কৈছে আজি কিশোৰ উপাধ্যায় ডাঙৰীয়াই 16 মে 2024 তাৰিখ কলকাতা মিউনিচিপাল কৰ্পোৰেশ্যন ভাৰ্চাছ বিনয় কুমাৰ শাহ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কি কৈছে 7টা চৰ্ত বান্ধি দিছে যে প্ৰথমে নোটিছ দিব লাগিব তাৰপিছত নোটিছৰ ওপৰত হিয়াৰিং হ'ব লাগিব আৰু সেই হিয়াৰিং জাষ্টিফিকেশ্যন সলিউশ্যন হ'ব লাগিব সেইবোৰটো কৰা হোৱা নাই অকল এটা কথা ক'লেতো নহ'ব আজি আপুনি যে এটা কথা ক'লে প্ৰকাশ কাশ্যপ বিজেপি নেতা কিমান লগে প্ৰকাশ কাশ্যপ কিয় লাগি প্ৰকাশ কাশ্যপ বিজেপি নেতা তেওঁ খিলঞ্জীয়া হয় নহয় আপুনি অনুসন্ধান কৰিব কিন্তু তেওঁ
প্ৰায় 40 বিঘা মাটি ৰাভা জনগোষ্ঠী ৰাভা জনজাতি 40 বিঘা মাটি বেদখল অভিযোগ ৰাভা ছাত্ৰ সন্থাই কৰিছে ঠিক আছে আজি অকল সেইটোৱে নহয় আৰু প্লিজ 15 সেকেন্ড 4 বছৰ টাইম লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডিউ প্ৰচেছ অফ লত যাওঁতে 4 বছৰ সময় লৈছে খালি মই এটা ৱাৰী ডাঙৰীয়া যেতুকে এপছৰ কথা আছে মই কলো যে চাক আজি যেতিয়া ৰাহুল গান্ধী আহি ডাঙৰকৈ ভাষণ দিলে বা খাৰগে ডাঙৰীয়াই ভাষণ দিলে কিছু চৰকাৰী অফিচাৰৰ চৰকাৰী অফিচাৰৰ কথা কৈছে এটা ভাল কথা মই কৈ দিও এনেকুৱা বিশ্বনাথ জিলাৰ হ'ব পাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তই গোৰখাসকলক ভাবুকি দিলে যে গোৰখাসকলক মিয়াৰ নিচিনাকে উচ্ছেদ কৰিব আপোনালোকৰ চৰকাৰে সেই কাৰণে চৰকাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিলে গোৰখাসকল খিলঞ্জীয়া হয় আৰু সেই কাৰণে কৈছে অপমান কৰিলে আজি সেই বিষয়ৰ সেই কাৰণে সেইজন মানুহক ব্যৱস্থা গ্ৰহণ কৰিলে 24 ঘণ্টাৰ লগে লগে এতিয়া কথাটো ট্ৰান্সফাৰ পানিশমেন্ট নহয় এতিয়া কথাটো হ'ল এজন গোৰখা নেতা হিচাপে আপুনি আজি আপোনাৰ কথাটো জনগোষ্ঠীক এতিয়া কথাটো আমাৰ একেতে যিখিনি কথা কৈছে দাদা মোক ক'ব দিয়ক মই গোৰখা নেতা হিচাপে আমি মাননীয় মুখ্যমন্ত্ৰীক জনোৱাৰ পিছত তেখেতৰ ব্যৱস্থা গ্ৰহণ হৈছে এতিয়া কথাটো ব্যৱস্থা নহয় এই বিষয়জনৰ ক'ত ৰ'ব মোৰ কথা মই অকমান এতিয়া কথাটো হ'ল এখেতে যিখিনি কথা কৈছে যে 1964 ভূমিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আজি আমাৰ চৰকাৰ অহাৰ পিছত 2,25,000 মানুহক ম্যাদী পট্টা দিয়া হৈছে আজি আমাৰ চৰকাৰ অহাৰ পিছত 8 লাখ মানুহক আমি এই ব্যৱস্থাৰে আজি তেওঁলোকৰ ভূমিৰ বিভিন্ন সমস্যা নোহোৱা কৰা হৈছে আজি ৰ'ব আজি বসুন্ধৰা 3ৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হৈছে দ্বিতীয় কথাটো হ'ল এখেতসকলে ৰাতিপুৱাৰ পেপাৰ পঢ়ি অহাৰ কাৰণে কিছুমান বস্তু ক্লিয়াৰ হোৱা যেনেকৈ জৰাবাৰী সত্ৰৰ ভূমি অবৈধ উপায়েৰে ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে আজি কংগ্ৰেছৰ দিনত বিজেপিৰ মুখ্য মুখপাত্ৰজনে আজি ৰাইজক আশ্বস্ত কৰক যে সত্ৰৰ চৰকাৰী টাইম মই দুখিত আপুনি সিনিয়ৰ মানুহ ইমান হয় আমাৰ ওপৰত আপুনি এনেকে যদি হাল্লা কৰে তেতিয়ালে ৰাইজে কি বুলি ক'ব ইউ আৰ দা মোস্ট ৰেসপেক্টেড পেনেলিষ্ট অফ কংগ্ৰেছ we respect you that's why মোক কবলৈ দিয়ক আপোনাৰ আপুনি যে মই খালি কৈছো জৰাবাৰী আমাক কথা কবলৈ সুবিধা দিয়ক নাই মই দুখিত আপোনালোকে যেনেকৈ উমৰাংচুৰ কথা ক'লে উমৰাংচুত মাত্ৰ 750 বিঘাৰ কথা আছে কোনো 9000 বিঘা নাই কিন্তু আজি নেপকো কংগ্ৰেছৰ দিনত 21000 বিঘা মাটি দিয়া হৈছিল কিন্তু এতিয়া সাৰ্ভে কৰি ওলাইছে 29000 বিঘা আছে তেখেতসকলৰ দিনত ডালমিয়া সিমেন্টক কিমান মাটি দিছে কোনো প্ৰসিডিউৰ ফলো কৰা ডালমিয়া সিমেন্টটো আমাৰ দিনত হোৱা নাই নৰ্থ ইষ্ট সিমেন্টটো আমাৰ দিনত হোৱা নাই এতিয়া কথাটো হ'ল এখেতে যিখিনি কথা ক'লে যে আজি কাৰ্বি আংলঙত যেটো কথা কৈছে মিছা কথা আজি মই ৰাতিপুৱা নিজে ডিসিৰ লগত কথা পাতিছো যে এনেকুৱা কৰবাত খাসী লোকক উচ্ছেদ কৰা হৈছে নেকি পশ্চিম কাৰ্বি আংলঙ নাই কোনো ধৰণৰ নাই অকল পেপাৰত কোনোবাই কৈ দিলে আমি মানে আজি দাদাই কৈছে 55000 বিঘা কৈছে নহয় 1,20,000 বিঘা মাটিত উচ্ছেদ কৰা হৈছে এতিয়া কথাটো হ'ল যদি তেখেতসকলৰ কোৱাৰ দৰে যদি খিলঞ্জীয়া মানুহ উচ্ছেদ হৈছে ঠিক আছে 13 ঘৰ আৰু 14 ঘৰ মিলা 27 ঘৰ মানুহ হৈছে এই যে পাইকানত যেটো ঘটনা হ'ল ইয়াত যিমান আন্দোলন তাততো কোনো খিলঞ্জীয়া মানুহ নাছিল কিন্তু বেলেগ খিলঞ্জীয়া মানুহ থাকাতো কোনো অস্ত্ৰ লৈ আহা নাই এই কথাটো কিয় অস্ত্ৰ লৈ আহিছে এই সকল মানুহ আমাৰ খিলঞ্জীয়া মানুহে কিয় লিগেলি গৈছে আন্দোলন ৰাজনৈতিক আন্দোলন কৰিছে সামাজিক আন্দোলন কৰিছে নাই মই কোনো খিলঞ্জীয়া মানুহ আহা নাই মই কালেক্ট ডাঙৰীয়া মই ৱাৰী ডাঙৰীয়া প্ৰণৱ দলে কিশোৰ উপাধ্যায় মই সকলোকে ধন্যবাদ জনাইছো এটো এটা ডিবেট হ'বই বিতৰ্ক চলিবই এটো খাতাং কিন্তু এটো কথা ঠিক যে উচ্ছেদক লৈ ৰাজনীতি হ'ব নালাগে চৰকাৰৰ যেটো সদিচ্ছা যদি বনাঞ্চল মুক্ত কৰাৰ স্বাৰ্থত উচ্ছেদ হৈছে সেয়া সকলোৱে মানিবই লাগিব তাক লৈ কেতিয়াও ৰাজনীতি হ'ব নালাগিব আমি সেটোৱে বিচাৰো আৰু মই ভাবো অসমৰ জনসাধাৰণে সেয়াই বিচাৰে আজিৰ অভিমত ইমানতে সামৰিছো নমস্কাৰ